গুড মৰ্ণিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জয় হিন্দ আৰু জয় অসম। মই আজি তোমালোকৰ কাৰণে দশমিক ভগ্নাংশৰ অধ্যায়ৰ আজি দ্বিতীয় পৰ্ব আলোচনা কৰিব গৈ আছোঁ। আৰু মই যোৱা ক্লাছত এটা বস্তু আলোচনা কৰিব ৰৈ গৈছিলে, সেইটো হ'ল যে তোমালোকক মই শিকাইছিলোঁ সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ ভগ্নাংশৰ সজোৱা। আৰু ভগ্নাংশ কি হয়, ভগ্নাংশৰ তুলনা, সেইখিনি বস্তু আমি আলোচনা কৰিছিলোঁ। আজি ক্লাছত স্পেচিয়েলি সৰুৰ পৰা ডাঙৰলৈ আৰু ডাঙৰ পৰা সৰুলৈ সজোৱা ঠাইত তোমালোকে হয়তো ক'ব পাৰে যে ঊৰ্ধ্বক্ৰম বা অধক্ৰম। পৰীক্ষাত যদি ঊৰ্ধ্বক্ৰমত সজাব দিয়ে ভগ্নাংশকেইটাক, তেতিয়া তুমি কি কৰিব লাগিব, কি সৰুৰ পৰা ডাঙৰলৈ মানে সজাব দিছে। ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ, ঊৰ্ধ্ব মানে বাঢ়ি অহা, ঠিক আছে। তো সৰুৰ পৰা ডাঙৰলৈ বাঢ়ি যায়। তো ইজি মানে আমি ইয়াত এক্সাম্পল লিখিছোঁ, ইজি মানে এক্সাম্পলৰ শ্বৰ্ট। তো ইজি 1 2 3 এক্সাম্পলত মই লিখিছোঁ 1 2 3, যেনে 1 পৰা 3 লৈকে তোমাৰ বাঢ়ি গৈছে, সেইটো ঊৰ্ধ্বক্ৰম। আৰু ভগ্নাংশৰ ক্ষেত্ৰত যদি এইটো চাওঁ এক্সাম্পল, সেইটো হ'ল 3/5, 4/5 আৰু 7/5। চোৱা গোটেইকেইটা হয় একে আছে, তো যাৰ লগ ডাঙৰ সি ইমান ডাঙৰ ভগ্নাংশ বুজাব। তো 3/5 সৰু ভগ্নাংশ ইয়াতে, তাতকৈ অকণমান ডাঙৰ হ'ল 4/5 আৰু তাতকৈ ডাঙৰ হ'ল 7/5। ঠিক তেনেকৈ তোমালোকৰ অধক্ৰম যদি চোৱা, অধক্ৰম মানে ইয়াৰ অৰ্থ কি? অধক্ৰম অৰ্থ হ'ল যে ডাঙৰৰ পৰা সৰুলৈ সজোৱা। তো ডাঙৰ পৰা সৰুলৈ সজোৱা মানে 3 2 1। মই ইয়াৰে এক্সাম্পল দিছোঁ তোমালোকক, ইজি মানে এক্সাম্পল। দেন আৰু নেক্সট এক্সাম্পল, ছেকেণ্ড এক্সাম্পল মই ভগ্নাংশৰ ফালৰ পৰা দিছোঁ, আৰু সেইটো এক্সাম্পল মানে হ'ল যে 4/5, 3/5 আৰু 2/5। ঠিক আছে। তো আমি এইখিনিতে এটা আইডিয়া পাই গ'লোঁ যে ঊৰ্ধ্বক্ৰম বা অধক্ৰমতো আমাক কুৱেশ্যন পৰীক্ষাত সুধিব পাৰে। যিয়ে নুসুধক আমি কি ওলাব লাগিব, প্ৰথম হ'ল ভগ্নাংশ তুলনা কৰিবা। আৰু ভগ্নাংশ তুলনা মই অলৰেডি 3টা নিয়ম তোমালোকক ক্লাছত ডিছকাছ কৰিছোঁ। এতিয়া মই নেক্সট তোমালোকক আলোচনা কৰিব গৈ আছোঁ ভগ্নাংশৰ মান নিৰ্ণয়। এইটো এটা ইম্পৰ্টেণ্ট টপিক হয়। ভগ্নাংশ বা দশমিকত আমি মান নিৰ্ণয় কৰিব দিব পাৰে। চ' এইটো এটা ভগ্নাংশ 2/5 হৰণ 4/10। যদি ভগ্নাংশ কি হয়, হৰণ হৈ থাকে, তেতিয়াহ'লে আগৰ ভগ্নাংশৰ পিছত যেতিয়া নেক্সট বা দ্বিতীয় ভগ্নাংশটো পোৱা, তাতে যদি হৰণ চিন থাকে, আমি হৰণৰ ঠাইত পূৰণ বহুৱাব লাগিব। আৰু পূৰণ বহুৱাৰ লগে লগে কি হ'ব, আমাৰ ভগ্নাংশ কি হয়, ভগ্নাংশটো ওলটি যায়, মানে হৰটো লব আৰু লবটো কি হৈ যায়, হৰ হৈ যায়। তেতিয়া তোমালোকে ইয়াত যদি সমাধান কৰিব যোৱা, তেতিয়াহ'লে 2/5 আৰু হৰণৰ ঠাইত পূৰণ, তাৰপিছত কিমান হ'ব 10/4 ওলটি গ'ল। এতিয়া চোৱা ইয়াৰ লব আৰু ইয়াৰ হৰ আৰু ইয়াৰ লব আৰু ইয়াৰ হৰ কিবা কিবি আমি কেনচেল কৰিব পাৰোঁ নেকি, কিবা কমন আছে নেকি? যে চোৱা 5 নিশ্চয় 5 10ৰ মাজত তোমালোকে হৰণ দিব পাৰিবা। 5 5ত এবাৰ আৰু 5 10ত দুবাৰ। তাৰ পাছত আমি যদি চাওঁ 2ৰে নিশ্চয় কাটিব পৰা যায়, 2 2ত এবাৰ আৰু 2 4ত কেইবাৰ যায়, দুইবাৰ। ঠিক আছে। তো এতিয়া যদি চোৱা, এতিয়া যদি আমি চাওঁ, আমি ইয়াতে যেতিয়া চাব গৈ আছোঁ, এতিয়া চোৱা 2 আৰু 2 সেইটোতো আমি কেনসেল কৰিব পাৰোঁ। 2 2ত এবাৰ, 2 2ত ওৱান টাইম গ'ল। ফাইনেল আমাৰ এনসাৰ কিমান পালোঁ, 1। 2/5 আৰু 4/10 আমি হৰণ কৰি আমি লাষ্টত মান কিমান পালোঁ, 1 পালোঁ। তো আমি এনেকৈ মান নিৰ্ণয় কৰিব লাগিব। ইয়াত চোৱা, ইয়াত আমি তোমালোকক আলোচনা কৰিব যাওঁ। চোৱা ইয়াত প্ৰথমত যিটো ভগ্নাংশ আছে, যি আছে তাকে লিখা, 3/7 লিখা ইনটু 2/5 যি আছে তাকে লিখা। ইয়াত কি আছে, হৰণ। হৰণৰ ঠাইত তুমি যেতিয়া পূৰণ দিবা, পূৰণ দিয়াৰ হৰণটো কি হ'ব, ওলটি যাব। মানে কিমান হ'ব, 5/3। এতিয়া যদি চোৱা 8 5 কেনসেল হৈ গ'ল, থাকিলে কিমান, থাকিলে আমাৰ 3/7 ইনটু ইয়াত কিমান থাকে 2 আৰু তলত কিমান থাকে 3। এতিয়া যদি চোৱা এই 3 কেনসেল হৈ গ'ল, ফাইনেল আনসাৰ আমি কিমান পালোঁ, 2/7। সেই 2/7 হ'ব আমাৰ যিটো মান নিৰ্ণয় কৰিব দিছে সেইটো ভগ্নাংশ। এতিয়া আমি আলোচনা কৰিম ভগ্নাংশ যোগ আৰু ভগ্নাংশ বিয়োগ। দুটা ভগ্নাংশ যোগ আৰু বিয়োগ আমি কেনেকৈ কৰোঁ, তোমালোকে সদায় মনত ৰাখিবা। মই শেষৰ ক্লাছত, যোৱা ক্লাছত এটা কথা তোমালোকক আলোচনা কৰিছিলোঁ যে লসাগু। আৰু লসাগু খুব বেছি এটা দৰকাৰী বস্তু আমাৰ, কিয় লসাগু নোহোৱাকৈ তোমালোকে ভগ্নাংশ যোগ বিয়োগ কৰিব নোৱাৰা। ঠিক আছে। তো মই এতিয়া তোমালোকৰ আগত ভগ্নাংশ যোগ কৰিব গৈ আছোঁ। যোগ কৰা, যোগ ভগ্নাংশৰ যোগ
ভগ্নাংশৰ যোগ যেনিবা 3/5 প্লাস 2/4 3/4 okay 3/5 plus 3/4 যেতিয়া আমি ভগ্নাংশটো যোগ কৰিব গৈ আছো প্ৰথমত তোমাৰ কি কৰিব ভগ্নাংশৰ হৰ দুটা চেক কৰিব লাগিব ভগ্নাংশৰ হৰ দুটা হ'ল 5 আৰু 4 ঠিক আছে তো 5, 4 এই দুটা তোমাৰ কি ওলাব লাগে লসাগু ওলাব লাগে তো 5 আৰু 4 ৰ লসাগু সো 5 আৰু 4 এই দুটা পৰস্পৰে মানে ইটো হিটো মৌলিক সংখ্যা বুলি ক'ব পাৰি পৰস্পৰ মৌলিক সংখ্যা মানে কাক বোলে যেতিয়া নেকি সেই দুটা সংখ্যাৰ মাজত অন্য কিবা এটা সংখ্যাৰ হৰণ না যায় মানে সেপাৰেট কে গলো নহব যেনিবা 4 ৰ মাজত আমাৰ হৰণ যায় দুয়ে কিন্তু 4 আৰু 5 হেইটোটা কমন কি বস্তুৰ হৰণ যায় আমি কমন হৰণ যোৱা বিচাৰি আছো তো 4 আৰু 5 ৰ কমন হৰণ যোৱা অকল এটা বস্তু আছে তো 1 তো 1 এর হরণ দিলে লাভ নাই কারণ 1 এর যদি তুমি হরণ কৰা 1 5 টাইম যাব আৰু 1 4 4 টাইম যাব সেইটা দিব তো যদি কমন হৰণ নোজা কিবা তোমালোকৰ সংখ্যা পোৱা তেতিয়া তাৰ লহাগু লোৱা একেবাৰে সহজ তাক অকল পূৰণ কৰি দিলে হৈ গল তাৰমানে তুমি কি বুজি পালা 5 আৰু 4 লহাগু হ'ব 5 4 কিমান হ'ব 20 তো আমাৰ হ'ব 20 আমাৰ লহাগু তো 5 আৰু 4 লহাগু 20 এটা আস মাৰি দিবা ভগ্নাংশ দীঘল আস এটা মাৰাৰ পিছত 5 আৰু 4 লহাগু দিবা 20 এতিয়া এই হৰেৰে এক হৰণ কৰিবা কিমান বাৰ যায় তো 5 এৰে 20ত কেইবাৰ হৈ আছে 4 বাৰ যিমান বাৰ যাব মনত ৰাখা আৰু হেতু ওপৰৰ লটটো লট কি কৰি দিয়া পূৰণ কৰি দিয়া মই এবাৰটো কৰিছো কাৰণ আমি যদি সেপাৰেট কে কৰিছো ইয়াত 5 20ত কেইবাৰ গৈ আছে সো 5 20ত 4 বাৰ যায় বিকজ ইয়াত তোমাৰ 5 আৰু 4 আছে এটা কো দিলে আনটো হয় যেনিবা ধৰা 5 20ত কেইবাৰ যায় 5 কেইবাৰ গ'ল 4 বাৰ সো 5 20ত কেইবাৰ যায় 4 বাৰ মন ৰাখা 4 আৰু ইয়াৰ ওপৰত কিমান আছে 3 তাৰ লগত হ'ব পূৰণ 3 আৰু 4 পূৰণ তো আমি লিখিব লাগিব 3 পূৰণ 4 প্লাস জায়গা প্লাস লিখা 4 20ত কেইবাৰ যায় 4 20ত যায় 5 বাৰ 5 আৰু কাল লগত পূৰণ হ'ব 3 লগত ওকে তো 3 পূৰণ 5 এতিয়া চোৱা তলত তো থাকিলে 20 ওপৰত থাকিলে 3 4 হ'ল 12 যোগ 3 5 হ'ল 15 তো 12 আৰু 15 যোগ কৰা 5 2 1 7 এককৰ ঘৰ প্ৰথম 1 আৰু 1 2 তো ওপৰত থাকিলে 27 তলত থাকিলে 20 ইয়াক তুমি আৰু কি কৰিব নোৱাৰে ইয়াক আমি আৰু সৰু কৰিব নোৱাৰো কাৰণ ইয়াক কোনো কমন না যায় তো 27/20 এইটো হ'ব আমাৰ আনসার ঠিক আছে তো এইটো তোমালোকৰ ভগ্নাংশ যোগ এতিয়া ভগ্নাংশ বিয়োগ আমি আলোচনা কৰিব যাম ঠিক আছে তো মই এইটো এক্সাম্পল তোমালোকৰ মই ভগ্নাংশ বিয়োগ এটা দি আছো ভগ্নাংশ বিয়োগ যেনিবা ধৰা 3/4 minus 4/5 এতিয়া যদি ভগ্নাংশ বিয়োগ কৰিব যোৱা আকৌ 4 এর পাছত লসাগু লব লাগিব 20 লসাগু 20 লৈছা 4 20ত কেইবাৰ যায় 5 বাৰ মই এবাৰ পুনে পুনে পূৰণ কৰি আছো তোমালোকৰ আগত 4 20ত যায় 5 বাৰ 5 আৰু 3 পূৰণ কৰা 15 মাইনাস সাইন দিয়া পাছত 5 20ত কেইবাৰ যায় 4 বাৰ 4 4 কিমান 16 তো শেষত আমাৰ কিমান পাম ওপৰত পাম 20 20 আৰু ইয়াতে চোৱা 15 পৰা 16 মাইনাস হৈ আছে মানে সৰু এটা সংখ্যাৰ পৰা ডাঙৰ সংখ্যাটো কি হৈছে মাইনাস হৈ আছে আৰু যেতিয়া সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা মাইনাস হয় তেতিয়া আমি মাইনাসটো সদায় ডাঙৰৰ পৰা সৰুৱে কৰিব লাগিব কিন্তু চিহ্নটো কি হ'ব খালি চিহ্নটো আমাৰ মাইনাসত থাকিব ঠিক আছে তো 15 পৰা 16 আমি তো 16 পৰা 15 মাইনাস কৰিম কিমান থাকিব 1 থাকিব ওকে আৰু নিশ্চয় ডাঙৰ সংখ্যাটো মাইনাসত আছে তো তাৰ মানে হেইটোলে ক্যান্সেল কৰিলে মাইনাসত 1 থাকি যাব তো মাইনাসৰ মান 1 তো -1/20 এইটো হ'ব আমাৰ ভগ্নাংশৰ বিয়োগৰ মান ঠিক আছে এতিয়া কিছুমান ছাত্ৰ ছাত্ৰী এটা সমস্যা দেখা দিয়ে যে যোগ আৰু বিয়োগ কৰিব গলে সিহঁতৰ সাধাৰণতে কি হয় কেতিয়াবা আমাৰ ভগ্নাংশ নিদি কেতিয়াবা ভগ্নাংশ আৰু এটা গোটা সংখ্যাৰ মাজতো যোগ আৰু বিয়োগ দিব পাৰে হেতু ক্ষেত্ৰত আমি হৰটো বিচাৰি পোৱা বা হৰটো আমি বিচাৰি পোৱাটো টান পাওঁ যেনিবা মই তিনিটা ভগ্নাংশ যোগ তোমালোকক মই শিকাই আছো এতিয়া চাই লোৱা যেনিবা এইটো এটা আৰু এটা কেছ মই দেখাই আছো তোমালোকক সাপোজ ধৰা 2/3 plus 4/5 plus 1 এইটো যদি তোমালোক ভগ্নাংশ যোগ কৰিব গৈ আছা 1 বা ইয়াত মই যি দিব পাৰো সাপোজ
2 বা 3 যি দিব পাৰো দিছো এতিয়া চোৱা মন কৰিবলৈ কথা হ'ল আমি ইয়াত কি কৰিব লাগিব প্ৰথম এই দুটা ভগ্নাংশ আৰু এইটো হ'ল গোটা সংখ্যা তো ভগ্নাংশ আৰু গোটা সংখ্যা যেতিয়া যোগ কৰিব যোৱা সদায় গোটা সংখ্যা এটা আমি সদায় ভগ্নাংশৰ ৰূপত থাকে বুলি ভাবিব পাৰো মানে তলত এটা কমন 1 থাকে ঠিক আছে তো গোটা সংখ্যাৰ তলত আমি কি তাৰ হৰ 1 বুলি কনসিডাৰ কৰিব পাৰো মানে 1 কনসিডাৰ কৰাৰ পিছত যেতিয়া আমাৰ 1 থাকিলে তেতিয়া আমি কি কৰিব লাগে 3 5 আৰু 1 এই তিনিটা কি ওলাব লাগে লহা ওলাব লাগে তো তোমাৰ ইয়াতে চোৱা 3, 5, 1 এই তিনিটা মাজত কমন কিবা হৰণ যোৱা একো বস্তু নাই সো আৰু মই কথা 1 কনসিডাৰ কৰি লাভ নাই 1 ৰ হৰ তোমালোকে লহা ওলাই একো লাভ নাই আৰু 3 আৰু 5 ৰ মাজত যদি চোৱা 3 আৰু 5 ৰ আমাৰ লহাগ হ'ব ইয়াতো নিশ্চয় কমন যোৱা নাই তেতিয়া আমাৰ ডাইৰেক্ট কি হ'ব 3 আৰু 5 ৰ লহাগ হ'ব 3 * 5 মানে মৌলিক সংখ্যা এতিয়ানো 15 হ'ব ঠিক আছে তো 15 তোমালোকে লহাগ ল'বা ওকে লোৱাৰ পিছত 3 15 কেইবাৰ যায় চোৱা 3 3 কেনসেল যাব 5 বাৰ যাব ঠিক আছে 3 15 যায় 5 বাৰ যিমান বাৰ যায় হেতু পূৰণ কৰা এবাৰ তুমি কৰি আছো 3 15 বাৰ কেইবাৰ যায় 5 বাৰ যিমান বাৰ যায় হেতু পূৰণ কৰা 5 আৰু 2 হ'ব 10 যোগ 5 15 কেইবাৰ যায় 3 বাৰ আৰু ওপৰৰ 4 লগত পূৰণ 3 4 কিমান 12 যোগ এই 1 15 কেইবাৰ যায় 1 15 যায় তোমাৰ 15 বাৰ হাই 15 আৰু 2 এৰ পূৰণ কৰিব লাগিব 15 আৰু 2 2 15 কিমান হয় 30 দুটা 15 আমি পূৰণ কৰিলে 30 পাম ঠিক আছে এতিয়া তো তলত থাকিব 15 আৰু ওপৰত চোৱা কিমান হয় 10 12 আৰু 30 যোগ কৰিব লাগে 0 2 আৰু 0 তো 2 হ'ব দেন 3 একে 4 আৰু একে 5 মানে কিমান পালা 52 ডিভাইডেড বাই 15 আমি ইয়াত সৰু কৰিব নোৱাৰো কাৰণ চোৱা ইয়াত 3 ৰে হৰণ কৰিব পাৰো ইয়াত 3 ৰে হৰণ কৰিব নোৱাৰো আৰু ইয়াত 5 ৰে হৰণ কৰিব আৰু ইয়াত 5 ৰে হৰণ কৰিব নোৱাৰো সো সেই কাৰণে কমন একো নাই তো আমাৰ ফাইনাল আনসাৰ 52/15 ইনটু 1 হ'ব ফাইনাল আনসাৰ ঠিক আছে তো তোমালোকে নিশ্চয় দেখিলা যে এটা বেলেগ ধৰণৰ থাকিলে কি হ'ব আমি কেনেকৈ কৰিম ঠিক আছে তো কেতিয়াবা সেম প্ৰবলেমটো তোমালোকে এক্সামত আহিব পাৰে জাস্ট ইয়াতে প্লাস অফ ঠাইত মাইনাস তেতিয়া কেনেকৈ কৰিম ইয়াত প্লাস অফ ঠাইত মাইনাস ওকে তো আমি একে প্ৰসেস স্টার্ট করি মন ৰাখিবা তো মনে ধৰি লও ইয়াত এটা 1 আছে 3 5 15 লগাবো তো 3 15 যায় 5 বাৰ 5 2 হ'ল 10 প্লাস 5 কেইবাৰ যায় 5 গৈ আছে 15 তোমাৰ 3 বাৰ 3 4 12 মাইনাস 1 15 যায় 15 বাৰ 2 15 হৈ আছে 30 ঠিক আছে ওকে এতিয়া 15 তলত থাকি গল এতিয়া প্লাসৰ কেটা আগতে প্লাস কৰি লোৱা দে 2 আৰু মানে 12 আৰু 10 সিম্পলি মই 22 লিখি আছো আৰু মাইনাস মানে মাইনাস আছে ওপৰত আছে কিমান 30 তো 22 ৰ পৰা 30 হৈ আছে মাইনাস এগেইন তোমালোকে গম পালা সৰুৰ পৰা ডাঙৰলৈ মাইনাস হৈ আছে সৰুৰ পৰা ডাঙৰ মাইনাস কৰিলে সদায় আমাৰ যেটো মানে মানটো নিৰ্ণয় হ'ব সেই মানটো সদায় মাইনাস থাকিব কিন্তু আমি মাইনাসটো সদায় ডাঙৰ পৰা সৰুটো কৰিম 30 ৰ পৰা 22 গলে কিমান থাকে 8 থাকে 8 তো এইটো কিমান 8 হ'ব প্লাস আৰু মাইনাস নিশ্চয় মাইনাস 8 হ'ব ডিভাইড বাই কিমান 50 এইটো মান হ'ব না -8/15 ঠিক আছে এইটো কি হয় মৰমৰ ছাত্ৰ-ছাত্ৰী হ'ব এইটো তোমাক নিশ্চয় ধৰিব আছে ইয়াত প্লাস আছে ইয়াত মাইনাস আছে মানে কেতিয়াবা আমাৰ এইটো হৰণ কৰা এইটো আমি মান নিৰ্ণয় কৰিব পাৰো বা হৰণ কৰিব পাৰো যে যোগ বিয়োগ শিকিলে আমি হৰণ কৰাটো কৰিব পাৰিম মানে ইয়াতে প্লাসৰ কাম কৰিছো মাইনাসৰ ঠাইত মাইনাস কৰিছো মানে এই অংকটো প্লাস মাইনাস ভগ্নাংশ প্লাস আৰু মাইনাস দুটাই কৰা হৈ আছে ঠিক আছে তোমালোকক মই এটা কোৱেশ্চন আলোচনা কৰিব দিব পাৰো তাৰ আগত মই টপিকটো আলোচনা কৰি লৈছো কোৱেশ্চন কেইটামান তোমালোকক সলভ কৰিব দিব এতিয়া নেক্সট হ'ল ভগ্নাংশ আৰু এটা বস্তু যে দুটা ধৰণৰ ভগ্নাংশ মানে ভগ্নাংশ চোৱা এটা আমি যদি চাওঁ ভগ্নাংশ এটাক আমি কেতিয়াবা মানে মিশ্ৰ ৰূপতো লিখিব পাৰো মানে কম্বাইন ফৰ্ম মানে ইয়াক কি বুলি কোৱা হয় মিশ্ৰ মানে ভগ্নাংশ এটা সাধাৰণতে আমি কি হ'ব ভগ্ন অংশ হিচাপে থাকে কেতিয়াবা ভগ্নাংশ এটা গোটা আৰু ভগ্নাংশ দুটা জইন হৈ থাকে যেনেবা ধৰা তোমালোকক মই দিছো ওপৰত যেনিবা 5 আছে তলত যেনিবা 3 আছে এইটো তোমালোকৰ এটা ভগ্নাংশ আছে এইটো সৰল ৰূপত আছে মানে ভগ্নাংশ ৰূপতে আছে কিন্তু ইয়াক আমি জটিল ৰূপ বা মিশ্ৰ ৰূপত কেনেকৈ ল'ব পাৰো সো ইয়াক মিশ্ৰ ৰূপত লোৱা নিয়ম হ'ল প্ৰথমত এই যেটো হৰ আছে
সেই হৰ দি তুমি লগটো হৰণ কৰিবা কিমান বাৰ যায় সেইটো লিখিবা ঠিক আছে তো চোৱা 3 5ত কেইবাৰ যায় এবাৰ যায় এবাৰকে বেছি না যায় কাৰণ দুবাৰ কৰা 6 হৈ যাব ঠিক আছে 6 হ'ব 3 5ত যায় এবাৰ তো 1 লিখিলা যোৱাৰ পাছত কিমান বাকি থাকে 3 5ত এবাৰ গলে বাকি থাকে 2 যিমান বাকি থাকে সেইটো লিখিবা ওপৰত আৰু যেটো হৰ হৰাই থাকিব ঠিক আছে তো এক সমস্ত 3 ভাগৰ 2 এটা আমাৰ কি হ'ব মিশ্ৰ ভগ্নাংশ হ'ব তাৰ মানে যদি 5/3 কৰবা লিখা আছে আৰু 1 আৰু যদি চোৱা এটো এক সমস্ত 2 ভাগৰ 3 ভাগৰ 2 তাৰ মানে এই দুটাৰ মান কি হয় একে আকৌ তোমালোক এইটো বা এইটো বনোৱা শিকালো ইয়াৰ পৰা ইয়ালৈকে আকৌ কেনেকৈ বেক কৰিবা হয়তো বা কেতিয়াবা এইটো দিয়া আছে এইটো বনাব লাগিব কিন্তু এইটো দিয়া আছে এইটো বনাব লগা হ'ব পাৰে ঠিক আছে তো 5/3 আমি কেনেকৈ বনালো আকৌ মই কৈ দিছো 3 5ত হৰণ কৰিলা কিমান বাৰ যায় 3 ৰ 5ত হৰণ এবাৰ যায় যিমান বাৰ যায় সেইটো লিখিলা লিখাৰ পাছত বাকি কিমান থাকে এবাৰ যোৱাৰ পাছত বাকি কিমান থাকে 2 তো 2 টো লিখিবা ওপৰত আৰু তলত লিখিবা 3 আৰু ইয়াৰ পৰা যদি তুমি আকৌ ঘূৰি এইটো পাব খোজা কেনেকৈ পাবা সেইটো চোৱা এইটো সদায় যোনটো গোটা সংখ্যা আছে গোটা সংখ্যা দি সদায় হৰটো পূৰণ কৰিবা ঠিক আছে গোটা সংখ্যা আৰু হৰটো যদি পূৰণ কৰা 1 3 1 3 পূৰণৰ লগত এক যোগ কৰিবা মানে নিয়মটো হ'ল প্ৰথমত যেটো হৰ থাকে হৰটো হৰে লিখা আৰু এইটো গোটা সংখ্যা আৰু হৰ পূৰণ কৰা মানে 1 * 3 প্লাস ওপৰৰ লগ কিমান হৈ আছে 1 3 3 আৰু 2 5 5/3 ঠিক আছে তোমালোকে আগৰ গুণনটো বেক কৰিবা তো আমি হৰলৰ পৰা জটিল মানে মিশ্ৰ আৰু মিশ্ৰৰ পৰা সৰল ভগ্নাংশ কি কৰি আছো বনালো মই আৰু এটা উদাহৰণ তোমালোক আগত দিব খুজিছো যেনিবা ধৰা 20/3 ঠিক আছে 20/3 আমি কি কৰিব লাগে মিশ্ৰ ভগ্নাংশ বনাব লাগে কেনেকৈ কৰিবা 3 20ত হৰণ দিয়া তোমালোকে ডাইৰেক্ট যদি হৰণ দিব নোৱাৰা ইয়াত হৰণ কৰিব পাৰা ডাঙৰ হৰণ এনেকৈ কৰিব পাৰা ঠিক আছে 3 20ত কেইবাৰ যায় 6 বাৰ যায় 6 3 মান হয় 18 বাকি থাকে কিমান 2 ঠিক আছে ওকে তো এতিয়া কিমান বাৰ যায় 3 20ত কেইবাৰ যায় 6 বাৰ যিমান বাৰ যায় এইটো লিখা 6 বাৰ মানে হৰণ ফলটো ইয়াত লিখিলা লিখাৰ পাছত বাকি যিমান থাকে এইটো হ'ব ওপৰত বা বাকি কিমান থাকে 2 আৰু কিমান ভিতৰ আছে 3 ভিতৰ এইটো 6 সমস্ত 3 ভাগত 2 এইটো আমাৰ হ'ব কি হ'ব মিশ্ৰ ভগ্নাংশ ঠিক আছে তাৰ পাছত 3 6 এটা সব তোমালোকে এইটো ঘূৰাই এইটো পাব খোজা তেতিয়ালে 3 6 18 আৰু 2 যোগ কৰি মানে 20 আৰু তলত কিমান হ'ব 3 ঠিক আছে তে আমাৰ এখিনি আলোচনা যদি চাও তেতিয়া আমি ভগ্নাংশ জটিল মিশ্ৰ ভগ্নাংশ আৰু সৰল ভগ্নাংশ বিষয়ে আলোচনা কৰিলো এতিয়া আমি বিশেষকৈ এটা বস্তু আলোচনা কৰিব গৈছে সেইটো তোমাৰ দশমিক আৰু ভগ্নাংশৰ মাজৰ সম্পৰ্ক মানে এটা ভগ্নাংশ কেনেকৈ দশমিক বনাব পাৰো আৰু কেনেকৈ দশমিক এটা ভগ্নাংশ বনাব পাৰো ঠিক আছে আমাৰ এইটো হ'ল নেক্সট টপিক তো দশমিক আৰু ভগ্নাংশৰ ক্ষেত্ৰত যদি আমি আলোচনা কৰিব যাওঁ ধৰা তোমালোকে মই যদি ইয়াতে লিখিছো ভগ্নাংশ ঠিক আছে তো মই আজি এইটো ক্লাছৰ কাৰণে তোমালোকক মই এইখিনি সামৰণি মাৰিছো তোমালোকক মই কেইটামান কোৱেশ্চন দিছো প্ৰেক্টিছৰ কাৰণে চেক কৰি ল'বা এইটো হ'ল 1 নম্বৰ যোগ কৰা 3/5 প্লাস 2/5 2 number 4/5 plus 3/6 plus 1 3 number 2/3 plus 1/4 plus 3 और वियोग करा ठीक है इनटू स्क्रीन में लगा वियोग करा 4/3 minus 1/3 2 number 2/3 minus 1/3 আৰু মই নেক্সট তোমালোকক দিছো সৰল কৰা কাৰণে দিছো সৰল কৰা বা মান নিৰ্ণয় কৰা 3/5 plus 2/3 minus 1 2/3 plus 1/4 minus 1 minus
5/3 প্লাস 1/3 1/4 ঠিক আছে তো তোমালোকে কেইটা ঘৰত দাহ কৰি কিনে আলোচনা কৰিম সমাধান কৰিবা ঠিক আছে এইখিনিতে নেক্সট ক্লাছত তোমালোক লগ পাম ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় তোমালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা থেংক ইউ